নাওবৈচাৰ আমতলাত বানাক্ৰান্তৰ ৰোষত পৰিবলগীয়া হ'ল এবাৰ প্ৰদান বৰুৱা। অনাহত পৰিৱেশৰ মুখামুখি হ'ল সাংসদ প্ৰদান বৰুৱা। লখিমপুৰৰ নাওবৈচাত ৰাইজে খেদি পঠিয়ালে বৰুৱাক। বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ যাওঁতে এই অবাঞ্ছিত ঘটনাটো সংঘটিত হ'ল। সাংসদ হৈও সমষ্টিৰ বাবে একোৱেই নকৰাৰ অভিযোগ কৰিলে ৰাইজে। সাংসদগৰাকীক ভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিলে সমষ্টিবাসীয়ে। বানাক্ৰান্তৰ খবৰ ল'বলৈ তেওঁ গৈছিল আৰু তাৰ পাছতে ৰাইজৰ ৰোষত পৰিবলগীয়া হ'ল সাংসদগৰাকী আৰু নিজৰ সমষ্টিত কোনো ধৰণৰ তেওঁ কাম নকৰাৰ অভিযোগ কৰিছে ৰাইজে। আৰু বিপদৰ সময়ত তেওঁ সহায় কৰিবলৈ গৈছিল, কিন্তু ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ল প্ৰদান বৰুৱা আৰু ৰাইজে ঘেৰি ধৰি তেওঁক এইদৰে বিভিন্ন ধৰণৰ প্ৰশ্নৰে তেওঁক থকা সৰকা কৰিছে। এক অনাহূত পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হ'ল। তেওঁলোকৰ বিভিন্ন সমস্যা, দীৰ্ঘদিনীয়া সেই অঞ্চলৰ যিসমূহ সমস্যা, সেই সমস্যা সমাধান নকৰাৰ অভিযোগ কৰিছে স্থানীয় একাংশ লোকে। তাৰ পাছতেই এইদৰে বাহনত উঠি তাৰ পৰা আঁতৰি গ'ল প্ৰদান বৰুৱা। নাওবৈচাৰ আমতলাত বানাক্ৰান্তৰ ৰোষত পৰিবলগীয়া হ'ল এবাৰ প্ৰদান বৰুৱা। অনাহত পৰিৱেশৰ মুখামুখি হ'ল সাংসদ প্ৰদান বৰুৱা। লখিমপুৰৰ নাওবৈচাত ৰাইজে খেদি পঠিয়ালে বৰুৱাক। বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ যাওঁতে এই অবাঞ্ছিত ঘটনাটো সংঘটিত হ'ল। সাংসদ হৈও সমষ্টিৰ বাবে একোৱেই নকৰাৰ অভিযোগ কৰিলে ৰাইজে। সাংসদগৰাকীক ভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিলে সমষ্টিবাসীয়ে। বানাক্ৰান্তৰ খবৰ ল'বলৈ তেওঁ গৈছিল আৰু তাৰ পাছতে ৰাইজৰ ৰোষত পৰিবলগীয়া হ'ল সাংসদগৰাকী আৰু নিজৰ সমষ্টিত কোনো ধৰণৰ তেওঁ কাম নকৰাৰ অভিযোগ কৰিছে ৰাইজে। আৰু বিপদৰ সময়ত তেওঁ সহায় কৰিবলৈ গৈছিল, কিন্তু ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ল প্ৰদান বৰুৱা আৰু ৰাইজে ঘেৰি ধৰি তেওঁক এইদৰে বিভিন্ন ধৰণৰ প্ৰশ্নৰে তেওঁক থকা সৰকা কৰিছে। এক অনাহূত পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হ'ল। তেওঁলোকৰ বিভিন্ন সমস্যা, দীৰ্ঘদিনীয়া সেই অঞ্চলৰ যিসমূহ সমস্যা, সেই সমস্যা সমাধান নকৰাৰ অভিযোগ কৰিছে স্থানীয় একাংশ লোকে। তাৰ পাছতেই এইদৰে বাহনত উঠি তাৰ পৰা আঁতৰি গ'ল প্ৰদান বৰুৱা।